হয়, মই বৰ্তমান উপস্থিত আছো বাইহাটা চাৰিআলিৰ সমীপৱৰ্তী সন্যাসী খাট নামৰ এখন গাঁৱত আৰু এই গাঁওখনত আছে এটি দুৰ্ভগীয়া পৰিয়াল। আজি 11 মাহ আগতে এটি পথ দুৰ্ঘটনাত এই পৰিয়ালটিৰ মূল মুৰব্বীজনৰ ভৰি দুখনত আঘাতপ্ৰাপ্ত হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ বিচনাত পৰি আছে। চিকিৎসাৰ বাবদ তেওঁ আজি 11 মাহে তেওঁ বিচনাত পৰি থাকিবলগীয়া হৈছে, কিয়নো এই দুৰ্ভগীয়া পৰিয়ালটোৰ নাই কোনো আৰ্থিকভাৱে টনকিয়াল নাই বা টকা পইচা নাই। সকলো বিক্ৰী কৰি তেওঁলোকে চিকিৎসা কৰাৰ পিছত আজি প্ৰায় 3 মাহ ধৰি চিকিৎসাৰ পৰা বঞ্চিত হৈ আছে। মোৰ লগত উপস্থিত আছে এই পৰিয়ালটিৰ মানুহগৰাকী। তেখেতৰ পৰা মই জানিব বিচাৰিম আচলতে কি হৈছিলে আপোনাৰ মানুহজনৰ। কি হৈছিল, গাড়ীত আহি থাকোঁতে এক্সিডেণ্টটো হ'ল। কিমান দিন আগত হৈছিলে? আজি 11 মাহ আগতে, এপ্ৰিলৰ 17 তাৰিখে হৈছিল। তাৰপিছত আমি আৰু খবৰ পাই গুচি গ'লোঁ। তাৰপিছত GMCত লৈ গ'ল, GMCত থাকিলোঁ 1 মাহ 20 দিনমান থাকিলোঁ। থাকি আৰু তাৰপিছত আৰু অপাৰেশ্যন হ'ল। অপাৰেশ্যন হোৱাৰ পিছতো এনেকুৱা ঘটনা হৈছে মোৰ যেন আৰু মোৰ অৱস্থাই নাই, কি কৰিম আৰু মই চব বেচা কিনা হৈয়ে গ'ল। দুৰ্ভাগ্য কপাল মোৰ। এই ল'ৰা ছোৱালীবোৰক মই খুৱাবাই নাপাওঁ। মানুহ ওচৰ চুবুৰীয়াই চব সহায় কৰিছে। সকলোকে মই প্ৰাৰ্থনা কৰি কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া ছাৰে যদি এইখিনি মোক সহায় কৰে, মানুহজনক জানো সুস্থ কৰিব পাৰে, তাৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ। আশীৰ্বাদ কৰে যে মোক ল'ৰা ছোৱালীক মই কেনেকৈ ডাঙৰ দীঘল কৰোঁ, সেইখিনি মই মোৰো থাকিব। ঘৰটো মোৰ ভাল নহয়, বতাহ বৰষুণ আহিলে মোৰ ঘৰটোৰ কাৰণেও চিন্তা। কিন্তু এই মানুহজনক লৈ মই ক'ত কি কৰিম কি নকৰিম সেনেকৈ ভাবিয়ে আছোঁ। এতিয়া চৰকাৰৰ পৰা কিবা সাহায্য পাইছে নেকি? একো পোৱা নাই। মই জানিব পাৰিছো কিছু কোনোবা প্ৰবঞ্চকে আপোনাৰ পৰা পইচা হৰলুকি কৰিছে, এই ক্ষেত্ৰত কি ক'ব? এই ক্ষেত্ৰত কি কৰিম মই? এই ক্ষেত্ৰত যদি মই ধৰিব পাৰিলে, মোক যদি কোনোবাই মানুহজনক যদি মোক ধৰি দিব পাৰে, তথাপিও মই তাৰ ওচৰত মই ধন্যবাদ দিছোঁ। কি বুলি কৈ বোলে আপোনাৰ পৰা পইচা দিছে? মোক চৰকাৰৰ পৰা সাহায্য দিম বুলি কৈছে, যে বাইদেউ চৰকাৰৰ পৰা সাহায্য বিচাৰিলে আপুনি বহুত ডকুমেণ্টছ দিব লাগে, সেনেকৈ ক'লা। বহুত কিবা কাগজৰ নাম কৈছে, সেইমতে দিলোঁ। তাৰপৰা আৰু ফটোটো সুধিলে, ফটোটো দেখা পাই কৈছে বাইদেউ এনেকুৱা হৈ আছে, এনেকুৱা অৱস্থা। মই কৈছোঁ হয় এনেকুৱা অৱস্থা। সিহঁতে জাপ মাৰাৰ দৰে হৈ গৈছে। কৈছে কি যে এনেকুৱা অৱস্থাত যে মানুহজন আছে, আপোনাকতো টকা বহুত দৰকাৰ। মই কৈছোঁ হয়, মোৰো কিবা লোভ লগাৰ দৰে হৈ গ'ল। মোক ক'লে কি যে বাইদেউ এইখিনি কাগজ জমা দিলে হৈ যাব। তাৰে পিছত ক'লে কি বাইদেউ, তাৰে পিছদিনা ক'লে কি বাইদেউ কাগজখিনি হ'ল। ফোন যোগে কৈছে আপুনি? হয়, ফোনৰ যোগে কৈছে। তাৰপৰা কৈছে আপোনাৰ 2টা চেংচন আহিছে, 2টা চেংচনত আহিলে আপোনাৰ এটা চেংচন হৈছে 20-25 হাজাৰ টকা। কোনটো লাগিব? 20-25 হাজাৰটো লাগিলে তাৰমানে 2500 টকাতে হৈ যায় ডকুমেণ্টছ। আৰু এটা কৈছে যে মই 3,10,000 টকা। মানুহজনে ক'ব ধৰিলে বেছিটোৱে কৰ, অলপ ধাৰেই আন। কাৰোবাক কৈ পেলাই আহিলোঁ আন, হাতে ঠেঙে ধৰি। সেইমতে মই আনিলোঁ, দাউৰা দাউৰি কৰি। মোৰ ভাত পানী নাই 3-4 দিনে। তোৰ পাই আনিছোঁ আনি পেলাই মই দিলোঁ যে 10,000 টকা ধাৰ লাগিব দে। 10,000 টকাটো ধাৰ মাৰি। টকাটো কিহৰ দ্বাৰা দিছে? হাতে দিছে নে মোবাইলৰ? মোবাইলত সিহঁতে মোবাইলতে সুধি আছে মোক। মানুহকেইজনক আপুনি দেখা নাই? দেখা নাই। হয়, এনেদৰে প্ৰবঞ্চনাৰো বলি হৈছে এই দুৰ্ভগীয়া পৰিয়ালটো। মোৰ কেমেৰা সহযোগীয়ে দেখাইছে কেনেদৰে আজি 11 মাহে বিচনাত পৰি আছে, সৰ্বশান্ত হৈছে, সকলো হেৰাইছে এই ধীৰেন কলিতা নামৰ এইগৰাকী ব্যক্তি। আৰু এই দুৰ্ভগীয়া পৰিয়ালটোৱে কোনো ধৰণৰ সাহায্য পোৱা নাই, চৰকাৰীভাৱে হওক বা বিভিন্ন ধৰণৰ প্ৰতিষ্ঠান আছে, স্বেচ্ছাসেৱী অনুষ্ঠান কিছুমান আছে, তথাপি তেখেতসকল তেনেকুৱা অনুষ্ঠানৰ পৰাও সহায় সহযোগিতা পোৱা নাই। ওচৰ চুবুৰীয়াই যিখিনি সহায় সহযোগিতা কৰিছে, দুবেলা দুমুঠি খাইছে। 2টি কণমানি শিশু আছে এই পৰিয়ালটিৰ। এই শিশুৰ দুটাৰো খাদ্য বা পঢ়াৰ বাবে তেওঁলোকে কষ্টত ভুগিছে। আৰু তাৰ এনেই দুৰ্ভগীয়া পৰিয়ালটোকে আকৌ ভোটৰ ওপৰত দানৱ পৰা দিয়ে এটি প্ৰবঞ্চনাৰ বলি হৈছে। মোবাইলেৰে ফোন কৰি সাহায্য প্ৰদান কৰিম বুলি তেওঁলোকৰ পৰা গুগল পে' কৰি পইচা হৰলুকি কৰিছে প্ৰায় 10,000 টকা। এই ক্ষেত্ৰত অকণমান হ'লেও বুকুখন কঁপি নুঠিল সেই প্ৰবঞ্চক কেইগৰাকীৰ, যি কেইগৰাকীয়ে এই মানুহজনৰ অৱস্থা দেখিও তেওঁলোকৰ বুকুখন কঁপি নুঠিল। আৰু তেওঁলোকে অনাগত দিনত চিকিৎসাৰ বাবে চৰকাৰৰ পৰা সহায় সহযোগিতা বিচাৰিছে, ওচৰ চুবুৰীয়াৰ পৰাও সহায় সহযোগিতা বিচাৰিছে, যাতে মানুহজনক সুস্থ কৰি আকৌ আগৰ দৰে পৰিয়ালটো পোহপাল দিব পৰা কৰিব পাৰে।